নমস্কাৰ নিতুমণি শইকীয়া ছাৰলৈ আৰু প্ৰতিদিন টাইমৰ অনাৰে হওক বা যি হওক বা নাজানো মই অনাৰ বুলিয়ে জানো তেখেতলৈ নমস্কাৰ নতুন বছৰৰ শুভকামনা জনালোঁ আৰু বিশেষকৈ হেমন্তৰ কাৰণে অলপ টানকৈ নক'ব তাৰ কাৰণে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিলোঁ আপোনাৰ নিউজ চেনেল চলে ঠিক খুব ভাল হয় ভালকৈ চলে ভালকৈ চায় কিন্তু ৰাইজে বেয়া পাই আছে হেমন্তক বেয়াকে কোৱা কাৰণে হেমন্ত অতি চতুৰ এইবিলাক আপুনি কয় চতুৰ নহ'লে চিফ মিনিষ্টাৰ হ'ব কেনেকৈ চতুৰটো হ'বই লাগিব চতুৰ মানুহে হ'ব পাৰে এলা পেচা মানুহে কেনেকৈ হ'ব নহ'ব নহয় ইমান পুৰণা এম এল এ বিলাক আছে হেৰিবিলাক আছে সপোন দেখি আছে চিফ মিনিষ্টাৰ হ'ম বুলি তেওঁলোকতো হ'ব পৰা নাই তেওঁ হৈছে তেওঁৰ আৰু এটা কথা আপুনি জানে না তেওঁৰ 30-35 বছৰ আগতে জানিছিল তেওঁ একবাৰ চিফ মিনিষ্টাৰ হ'ব বুলি তেওঁৰ ৱাইফক কৈছিলে যে ৱাইফে দেউতাই সুধিলে ৱাইফৰ দেউতাই সুধিলে তেওঁৰ শ্বশুৰ বুঢ়াই সুধিলে ছোৱালীক যে তই যে হেমন্তৰ লগত বিয়া হবি সি কি কৰিব কৈ দিবি তাক যে দেউতাক কবি মই পিছতে বোলে চিফ মিনিষ্টাৰ হ'ম হ'লেই নহয় 35 বছৰ 40 বছৰৰ আগত কথা সি জানিছিলে যে মই ইন ফিউচাৰ হ'ম তাৰ গাত কিবা আছে সি ভৱিষ্যত জানে অসমৰ কাৰণে একো বেয়া কাম কৰা নাই ভাল কাম কৰিছে আপুনিও ভালটো আনক বেয়াটো না আনিব যদি ক'ৰবাত বেয়া হৈছে খুচৰাই দিব ছাৰ এইটো বেয়া হৈছে আপোনাৰ কথা শুনিবতো খালি আপুনি খালি খুচৰাই থাকে এইটো কৰিলে আমুকক খেদিলে তামুকক খেদিলে আপুনি কি অসমীয়া নহয় অসমীয়াৰ বাবে মাতিব লাগিব আজি মই বিৰাট দুখ পাইছো মই আপাৰ আছামতো গৈছো আপাৰ আছামতো কয় সেই নিউজত কেনেকা দিয়ে এখন মুৰব্বী হয় ঘৰৰ মুৰব্বী যেনেকা মা দেউতা হয় অসমত মুৰব্বী হ'ল হেমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ তেখেতক টানকে কোৱা কাৰো অধিকাৰ নাই আপোনাৰো নাই মোৰো নাই সেইকাৰণে আপুনি তেনেকে টানকে নক'ব আছে কিবা আপোনালোকৰ পাৰ্চনেল কিবা আছে এইটো আমি নাজানো কিন্তু পাৰ্চনেল হেৰি থকা বুলি বেয়াৰ পৰা থকা বুলিয়ে মানুহে ৰাইজে ভাবিছে আজি নহ'লেতো বেলেগ চেনেলেও ক'লে হয় বহুত চেনেল আছে কোনো চেনেলতো তেনেকা নকয় চতুৰ আছে কিবা আছে চতুৰ থাকিবই চতুৰ হোৱাৰ কাৰণে চিফ মিনিষ্টাৰ হৈছে নহ'লে হয় আৰু ইমানে চতুৰ হয় কাৰো ঘৰ ভাঙি নিদিয়ে ঘৰ বনাইহে এই সময়ত আপুনি দেখিছিলে নহয় কংগ্ৰেছত থাকোঁতে কংগ্ৰেছত হেৰি থাকোঁতে UDF আৰু AGP চবেই মিলি পেলাই কংগ্ৰেছ ভাঙিব লৈছিল তেতিয়া তেওঁলোক শিলচৰৰ পৰা দুজন MLA আছিলে আমাৰ বিজেপিৰ নামটো মই এতিয়া পাহৰি গলো অলপ এই তেতিয়া গভৰ্ণমেণ্টক হেৰি কংগ্ৰেছ গভৰ্ণমেণ্টক বচাবৰ কাৰণে দুজন MLA আছিলে বিজেপিৰ শিলচৰত ৰবীনাথ কৃপানাথ মাল্লা ইহঁতক ধৰি আনি নিজে গাড়ী চলাই আনি মিনিষ্ট্ৰী গঠন কৰাইছে বচাইছে য'ত বহে তেওঁ ঘৰ বনাইহে বহে ঘৰ নাভাঙে কিন্তু আজি কিছুমান ভাঙিব লগা হৈছে ক'ত ভাঙিছে ৰোহিংগীয়া মুছলমান বাংলাদেশী ৰিফিউজি তাকেইতো ভাঙিছে অসমীয়া মুছলিমক ক'ৰবাত কিবা কৰিছে নেকি আপুনি দেখাই দিয়কচোন আপোনাৰতো বহুত নিউজ আছে গোটেই অসমত আপোনাৰ ঘূৰি ফুৰি অল ইণ্ডিয়াত আপোনাৰ নিউজৰ মানুহ আছে অসমীয়া মুছলিমক যদি ক'ৰবাত কিবা কৰিছে ক'বচোন আমিও মাত মাতিম নহয় খালি আপুনি হেমন্তকে দুখ দিয়ে সেইকাৰণে আমি অতি দুখিত মই বুলিয়ে নহয় আৰু চবেই আছে কিন্তু চবেই মাত মাতিব নোৱাৰে নাযায় মই আপোনাৰ চেনেললৈ আহিম দৰকাৰ হ'লে আপুনি মাতিলে আৰু হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ হেমন্তক টানকে নক'ব আপুনি ছাজেশ্যন দিব ছাৰ এইটো এনেকা কৰিলে ভাল হ'লে হয় এইটো এনেকুৱা হৈছে এনেকা কৰিম বুলি কৈছিলে সেইটো কৰা নাই কংগ্ৰেছে কি কৰিলে কংগ্ৰেছৰ ভাল দেখাই দিয়ক 70 বছৰটো দেখিলেই আৰু 10-15 বছৰ চাওকচোন আমি 10-15 বছৰ নাথাকিব পাৰো আপুনিতো থাকিব সেইকাৰণে দেশৰ কাৰণে চিন্তা কৰক অসমৰ কাৰণে চিন্তা কৰক ব্যক্তিগত কাৰণে নহয় আজি ইমানে ক'লো ভুল হ'লে মাফ কৰিব নমস্কাৰ